সামগুৰি শিঙিয়া ভকত গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি। চোৰৰ সন্দেহত দীপক গগৈ নামৰ এজন যুৱকক প্ৰচণ্ড মাৰপিট স্থানীয় ৰাইজৰ। শিঙিয়া ভকত গাঁৱৰ বুলু বৰা নামৰ মহিলাগৰাকীৰ বাসগৃহৰ ভিতৰৰ বিচনাৰ তলত সোমাই থকাৰ অভিযোগ অচিনাক্ত যুৱকজন। মহিলাগৰাকীয়ে বিচনাৰ তলত মোবাইলৰ পোহৰত প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত দৌৰি পলায়ন কৰে যুৱকজনে। মহিলাগৰাকীৰ চিঞৰ বাখৰ শুনাত স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ব কৰি চোৰৰ সন্দেহক যুৱকজনক উত্তম মাধ্যম সোধাই গতাই দিয়ে সামগুৰি আৰক্ষীক। উক্ত যুৱকজনৰ পৰা উদ্ধাৰ এখন বেটাৰী চালিত ই ৰিক্সা। সামগুৰি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা যুৱকজনক উদ্ধাৰ কৰি প্ৰাৰম্ভিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ। এখন কি গাঁও হয়? ভকত গাঁও। কি হৈছিলে? ইয়াত মানে কি আমিতো গম নাপাওঁ ন, মোক বেলেগে ফোন কৰিছে, গৰু চুৰ ধৰিছিল মাতিছে। আমি দুজন ল'ৰা দৌৰি আহিলো, দেখিছো এজন লগ মাৰিছে বেলেগে। কোনে মাৰিছে গম নাপাওঁ, মই দেখাও নাই। ল'ৰা যিজন লগ মাৰিছে সামগ্ৰী হয়। তেওঁৰ নাম মানে নাজানো। ক'লে আছে গম নাপাওঁ, টমটম লৈ আহিছে বুলি কৈছে। এঘৰ মানুহ সোমাই আছে বুলি ক'লে। কাৰ ঘৰত সোমাই আছিলে? আপোনাৰ কি জুৰি ঘৰ বুলি জানো আমি। তাৰপিছত ৰাইজে মাৰপিট কৰিছে নেকি? ৰাইজে মাৰপিট কৰা এজন ল'ৰাই মাৰিছে বুলি কৈছে। তেওঁতো নিজে মুখেৰে কৈ আছে, পুলিচৰ আগতো কৈ আছে, নিজে মাৰিছে বুলি কৈ আছে। কি কাৰণে গম পাব, যি ঘৰ মানত আহিছে এওঁলোকে গম পাব। এজন ল'ৰা এজন মানে কেলে আহিব, ৰাতি আহিব। এতিয়া কোনোবাই কৈ আছে বিচনাত সোমাই আছে, বিচনাত কিয় সোমাব? সম্পৰ্ক আছে নেকি? সম্পৰ্ক থাকিলে আহিব, নহয় কিয় আহিব? তুমি মোক লোকৰ বিচনাত সোমাই থাকিম নেকি? এনেকৈ পেলাই কিবা সম্পৰ্ক থাকিব লাগিব, নাথাকিলে সোমাব নেকি? তাৰপিছত পুলিচ আহিছে? হয়, পুলিচ আহিছে। প্ৰশাসন ফোন কৰিলো, আহিলে। তেওঁলোকেতো একো হেৰি কৰা নাই বাৰু, তেওঁ নিয়তা লৈ যাম বুলি কৈছে। এতিয়া কেনেকুৱা কি পৰিস্থিতি? এতিয়া পৰিস্থিতি গাঁৱৰ মানুহটো আহিছে, তাৰ কি কৰে আৰু। নিশা এখন গাঁৱত এনেকে অচিনাক্ত এজন ল'ৰা আহি সোমাই আছে এখন। এইটো বেয়া কথা হয়। এইটো গাঁৱৰ পৰিৱেশটো বেয়া হয়। এতিয়া নতুন নৱপ্ৰজন্ম উঠি আহি আছে, হয়নে? পৰিৱেশটো কি ভাল হ'ব নেকি তাত? কাৰ ঘৰত আছিলে? এইটো আপোনাৰ জুৰি বৰা ঘৰ। কি লৈ আহিছিলে ল'ৰাটো? টমটম লৈ আহিছে। টমটম লৈ? হয়। মই ৰাস্তাতে গৈ আছো, এই মানুহ ঘৰৰ মানুহজনীয়ে চুৰ চিঞৰিছে। মই বাইকখন লৈ গৈ আছো, টমটমখন এনে কোৱা নঙলা চঙলা চব চাই লোৱা ভাগি পেলাই, মানে টমটমখনে মোক মাৰিবই যেন এনেকুৱা কৰিছে। মই গৈ পেলাই সেইকেইটা ব্ৰেক মাৰি ৰাখিলো। মই বোলো কি হৈছেনো, কোন হয়নো ইমান একে স্পীডত খৰধৰকে ক'লে যা। তাৰপিছত কৈছে বোলে হেৰি নহয়, নাই যাওঁ। তাৰপিছত মই কি হ'ল মই চুৰ। তাৰপিছত ল'ৰাজন ক'ৰ আছিলে? মই চিনি নাপাওঁ। মই গেন্ধালিলৈ গৈ আছো। আহিছিলে ক'লৈ? ক'ত চুৰ কৰিব আহিছিলে? হে ভগৱান, মই সেয়াও নাজানো। কোনে চিঞৰিছিল? কাৰ ঘৰত? ইহঁতৰ ঘৰ তপনহঁতৰ ঘৰত চুৰিছে। চুৰ বাবু ধৰ এইটো। তাৰপিছত মই বোলো ৰচোন কি হ'ল। তাৰপিছত মই যেতিয়া তাক কৈছো বোলো কি হ'ল, কি নৰলে মানে মোক মাৰি থৈ মানে গুচি যাব, এনেকুৱা এটা মোচন লৈছে টমটমখন। টমটম লৈ আহিছে। কি গাঁও হয় এখন? ভকত গাঁও। মাৰপিট কৰিছে নেকি কোনোবা ৰাইজে? আৰু ৰাইজেতো দিবই আৰু না, চুৰ হলেতো আৰু মাৰপিট কৰিবই। তাৰপিছত মই কৈছো বোলো হেৰি নহয় কি হ'ল। তাৰপৰা মই যোনজনী ল'ৰাটোক মই বাইকত লৈ পেলাই বস্তু তাক পটককে যাওঁ ধৰিম। কি গ'ল আধা কিলোমিটাৰ মান গ'ল, গৈ আকৌ ঘূৰি ৰিটাৰ্ণ আহি আকৌ গুচি আহিলে এফালে। যেতিয়া মই এইখিনিত আকৌ মই আহিলো, তেতিয়া দেখিছো যে এইখিনি বগীবা বুলি কৈছে দোকানখন, বগীবাহঁতে মানে হেৰি কৰি আছে। তাক মই সুধিছো কৰিছো, তেতিয়াহে গম পাইছো যে সিয়ে হয়। ল'ৰাটো ক'ত ঘৰ বুলি কৈছে? ল'ৰাটো সামগ্ৰীত বুলি কৈ আছে। মই নাপাওঁ। ঠাইটুকুৰা নামটো কি? ঘটনাটো হৈছে ভকত গাঁও। কি কয় এজন অচিনাকি ল'ৰা আহি এখন গাঁৱত এনেদৰে সোমাইছেহি, কি ক'ব এতিয়া? কি ক'ব এতিয়া, প্ৰশাসন আহিছে, প্ৰশাসনে যি ব্যৱস্থা কৰে কৰক আৰু। আমিতো আমাৰ ফালৰ পৰা যিটো দিব লাগে দিছোৱে আৰু, সেইটোৱে আৰু।